হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ বহুপদ চেপ্টাৰটোৰ যিমানবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সকলোবোৰ কৰিম আৰু তাতে তোমালোকৰ টেষ্ট পেপাৰৰ কুৱেশ্যনছবোৰো আছে। তো সকলোবোৰ এইটো ভিডিঅ'তে ডিছকাছ কৰিম। যিমানবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট টপিকছ এতিয়ালৈ আহিছে, তাৰপিছতে যিমানবোৰ কুৱেশ্যনছ হ'ব পাৰে সেইটো টপিকৰ পৰা, তো যিমানবোৰ কুৱেশ্যনছ এটা টপিকৰ পৰা যদি বেছি কুৱেশ্যনছ আহি থাকে গম পোৱা যায় যে অহাবাৰো সেইটো টপিকৰ পৰা আহিব পাৰে, ঠিক আছে। তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰিলে মানে একচুৱেলি গম পোৱা যায় যে কোনটো টাইপৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে। তো ভিডিঅ'টো শেষলৈ চাই থকা তোমালোকে গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে আৰু চেপ্টাৰটো ইজি হয়, সকলোৰে কমপ্লিটেই আছে চাগে, হয়নে? তো মই সেইটো কাৰণে এইটো চেপ্টাৰে আৰম্ভ কৰিছিলোঁ প্ৰথমতে। তো চাই লোৱা প্ৰথম কুৱেশ্যনটো কি আছে। প্ৰথম কুৱেশ্যনটো আছে পি অফ এক্স, কি এটা বহুপদ দিয়া আছে, হয়নে? এই বহুপদটো কি বুলি কৈছে? এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি। ইয়াৰে দুটা শূন্য বুলি কৈছে, আলফা আৰু বিটা। আমি কি জানো বহুপদৰ যোগফল কি লিখোঁ? মাইনাছ বি বাই এ। ইয়াতে এ কিমান? এ এক্স স্কুৱাৰ সহগ কিমান আছে? 1। বি কিমান আছে? এক্সৰ আগৰটো কিমান আছে? বি। চি কিমান আছে? ধ্ৰুৱকটো কিমান আছে? চি। আৰু ইয়াৰ পৰা যদি আমি মাইনাছ বি বাই এ কিমান পাইছোঁ? 1। আলফা প্লাছ বিটা কিমান পাম? এটাকে আলফা প্লাছ বিটা কিমান পাম? মাইনাছ বি হ'ল। আৰু আলফা প্লাছ বিটা কিমান দিয়া আছিল? 7 ইজুকাল টু মাইনাছ বি। ইয়াৰ পৰা কি গম পালোঁ? বি মানটো মাইনাছ 7। মানে এ আৰু বিটো হ'ব নোৱাৰে, মানে এ আৰু চিটো হ'ব নোৱাৰে, মানে বি আৰু ডিৰ মাজতে কিবা এটা হ'ব। ইয়াতো মাইনাছ 7 আছে, ইয়াৰো মাইনাছ 7 আছে। আৰু কি দিয়া আছে? এই আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। আমি কি জানো? এ প্লাছ বি হোল স্কুৱাৰ ইজুকাল টু এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ। ইয়াৰ পৰা আলফা এ প্লাছ বি হোল স্কুৱাৰ মাইনাছ এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ লিখিব পাৰোঁ। প্লাছ এ স্কুৱাৰ এইফালে আহিলে মাইনাছ এ স্কুৱাৰ হ'ল, প্লাছ বি স্কুৱাৰ এইফালে আহিলে মাইনাছ বি স্কুৱাৰ হ'ল, ইজুকাল টু 2ab। ক্লিয়াৰ? আলফা প্লাছ বিটা বা এ প্লাছ বি হোল স্কুৱাৰ মাইনাছটো কমন ল'লোঁ, এই দুটাৰ পৰা কি লিখিব পাৰোঁ? এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ। ক্লিয়াৰ? ইজুকাল টু 2ab হ'ব। ইয়াৰ পৰা কি লিখিব পাৰোঁ এতিয়া? এ প্লাছ বিটোক আমি কি লিখিম? আলফা প্লাছ বিটা মাইনাছ আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ ইজুকাল টু 2 আলফা বিটা। অ'কে, এতিয়া আলফা প্লাছ বিটা কিমান দিয়া আছিল? 7 স্কুৱাৰ আছিল। তাৰপিছত আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ কিমান দিয়া আছিল? 29 ইজুকাল টু 2 ইনটু আলফা বিটা। যোগফল যদি মাইনাছ বি বা এ হয়, পূৰণফল কিমান হ'ব? চি বাই এ। মানে এ মানটো কিমান আছিল? 1 আছিল। তো আলফা বিটা ইজুকাল টু কিমান হ'ল? চি মিনছ 2c হ'ল। 7 স্কুৱাৰ মানে 49 মাইনাছ 29 ইজুকাল টু 2c। 49ৰ পৰা 29 গ'লে কিমান হ'ব? 20 ইজুকাল টু 2c। এটাকে ইয়াৰ পৰা চি মানটো কিমান পালা? 10 হ'ল। কোনটো অপশ্যন হ'ল? বি। ইজি আছিল। নেক্সট কুৱেশ্যন চোৱা কি আছে। এটা বহুপদ দিয়া আছে, বহুপদটোক এইটোৰে হৰণ কৰিব দিছে, ভাগশেষ কৰিছে, হয়নে? ইজি কুৱেশ্যন। এক্স কিউব প্লাছ 4x স্কুৱাৰ মাইনাছ 3x প্লাছ 2। এইটো কিহেৰে হৰণ? এক্স প্লাছ 1। এতিয়া ভাবিব লাগিব এক্সৰ লগত কি দিম যাতে এক্স কিউব হওক। এক্স দুটা দিব লাগিব। এক্স স্কুৱাৰ গুণ এক্স কিউব হ'ল। প্ৰথমে চিনটো চাবা, প্লাছে প্লাছে প্লাছ, তাৰপিছত প্লাছে প্লাছে প্লাছ এক্স স্কুৱাৰ গুণ এক্স স্কুৱাৰ। আমি কি কৈছিলোঁ? এই তলৰটোত কি ধৰিব লাগে? যদি প্লাছ থাকে মাইনাছ ধৰিব লাগে, যদি মাইনাছ থাকে কি ধৰিব লাগে? প্লাছ ধৰিব লাগে। হ'ল। এতিয়া যিহেতু দুইটাতে প্লাছ আছিল আমি কি ধৰিছোঁ? মাইনাছ। তো প্লাছ এক্স কিউব মাইনাছ এক্স কিউব কিমান হ'ব? 0, যোনটো আমি নিলিখোঁ। তাৰপিছত প্লাছ 4x স্কুৱাৰ প্লাছ এক্স স্কুৱাৰ আছিল, কিন্তু এতিয়া কি ধৰিব লাগিব? মাইনাছ এক্স স্কুৱাৰ। কিমান হ'ব? 3x স্কুৱাৰ মাইনাছ 3x। এইটো নমাই লৈ আনিলোঁ। এতিয়া কি কৰিম? প্লাছে প্লাছে প্লাছ, যোনটো নিলিখোঁ, এক্স 3 গুণ 3x, কিন্তু আৰু এটা এক্স দিব লাগিব যিহেতু 3x স্কুৱাৰ আছিল। ক্লিয়াৰ? এক্স গুণ এক্স স্কুৱাৰ 1 3 গুণ 3 হ'ল। প্লাছে প্লাছে প্লাছ 1 3x গুণ 3x। এইটো প্লাছ আছিল, মাইনাছ প্লাছ আছিল, মাইনাছ হ'ল। প্লাছ 3x স্কুৱাৰ মাইনাছ 3x স্কুৱাৰ 0 হ'ল। মাইনাছ 3x
মাইনাছ 3x কিমান হ'ব মাইনাছ 6x প্লাছ আছিল কিন্তু মাইনাছ ধৰিব লাগিব আৰু প্লাছটো ফৰ্মুলাৰ পৰা আহিছে মানে কুৱেশ্যনটোৰ পৰা আহিছে এটা কি কৰিব লাগিব প্লাছে মাইনাছে মাইনাছ হ'ল যেহেতু মাইনাছটো আমি সন্মুখত লিখিব লাগিব এতিয়া x 6 গুণ 6x হ'ল প্লাছে মাইনাছে মাইনাছ x গুণ 6 প্লাছ 2 মাইনাছ 6 কিমান হ'ব প্লাছ 2 এটা কি ধৰিব লাগিব প্লাছ হ'ল প্লাছ 2 প্লাছ 6 কিমান হ'ল 8 এইটোৱে আমাৰ কি হ'ল ভাগশেষ সুধিছিল ইজি আছিল নেক্সট এইটো কুৱেশ্যন চোৱা যেহেতু তোমালোকৰ MCQ কুৱেশ্যনবোৰ 1 মিনিটো নোপোৱা হয়নে তোমালোকে কুৱেশ্যন এটা কৰিবলৈ তো তোমালোকে কি কৰিব লাগিব তোমালোকে সেই যেতিয়া কুৱেশ্যনটো চাইছা কুৱেশ্যনটো চালে তোমালোকৰ মনত আহিব লাগিব যে কি সুধিছে হয়নে নহয় ইজি দিব তোমালোকে ইমান টেনশ্যন ল'ব নালাগে চোৱা এইটো কুৱেশ্যনৰ পূৰণফল আমি কি জানো পূৰণফল দুটা শূন্যৰ বহুপদ এটা শূন্য দুটাৰ পূৰণফল কিমান হয় c/a হ'ল ইয়াতে c আছে নে নাই c মানটো 0 a মানটো যিয়ে নাথাকক ইয়াত কিমান আছে 4 কিমান হ'ব এনসাৰ 0 ক্লিয়াৰ আমি কি জানো আলফা ইনটু বিটা মানটো কিমান হয় c/a c ইয়াত দিয়া নাই মানে কি 0 মানে বহুপদটো কেনেকুৱা হৈ আছে 4u² + 8u + 0 এটো হৈ আছে এটো মানে কি c এটো b এটো কি a ঠিক আছে ইয়াৰ পৰা c/a কৰিলে কি হ'ব 0/4 এটো নেক্সট এটো কোৱেশ্চন চা যে এটা বহুপদ দিয়া আছে বহুপদটো x = 0 ৰ বাবে p of x 10 আৰু x = 1 ৰ বাবে p of x 15 তেতিয়া হলে a + b + c উলিয়াব দিছে ইজি হয় চোৱা কি দিয়া আছে p of x মানে বহুপদটো কিমান দিয়া আছে ax³ + bx² + cx + d এটো দিয়া আছিল যেতিয়া কি বুলি কৈছে যেতিয়া x ৰ মানটো 0 হয় তেতিয়া বহুপদটোৰ মান কিমান হয় বুলি কৈছে 10 মানে আমি এটা কি কৰিব লাগিব এই যোনটো আছিল ax² + bx মানে x ৰ জাগাত কিমান বহাম আমি 0 ক্লিয়াৰ a কিমান বহাম 0³ + b 0² + c * 0 + d এটো 0 কেনসেল এটো 0 কেনসেল এটো 0 কেনসেল 0 লগত g পূৰণ কৰো সব 0 হ'ব হয়নে তো এতিয়া আমি কি লিখিব পাৰো এটাকে d = 10 আমি ডাইৰেক্ট পাই গলো d মানটো 10 আমি কি উলিয়াব দিছিল a + b + c d টো উলিয়াব দিয়া নাই তাৰ পিছত নেক্সটত কি কৈছিল যেতিয়া আমাৰ p of 1 হয় p মানটো যেতিয়া 1 হয় কিমান হয় বুলি কৈছে বহুপদটোৰ 15 আমি মানে x ৰ জাগাত এটা কি বহাম 1³ + 1a² + 1 + d the p of 1 ৰ মানটো কিমান দিয়া আছিল 15 = কি লিখিম a + b + c + d হল এতিয়া কি কৰিম d মানটো কিমান দিয়া আছিল আমাৰ কিমান দিয়া আছিল 10 a + b + c + 10 আৰু 10 ৰ পৰা 15 গলে কিমান হ'ব এটাকে a + b + c কিমান পাম 5 হল ইজি আছিল নেক্সট এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষত দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা কি বুলি কৈছে বহুপদটোৰ ৰাশিৰ লেখটোৱে x অক্ষত দুটা বিন্দুত কাটিছে x অক্ষত দুটা বিন্দুত কাটিছে আমি কি জানো শূন্য উলিয়াবৰ কাৰণে জ্যামিতিক বা লেখত এই অক্ষডালে x অক্ষত কেইটা বিন্দুত কাটিছে সেইটোৱে হয় কি নিৰ্ণয় শূন্য ইয়াতে কি বুলি কৈছে x অক্ষক কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব দুটা হল কমেও 1 নহয় খুব বেছি 1 নহয় খুব বেছি 2 কমেও 2 মানে কি 2 তাতকৈ বেছি হ'ব পাৰিব দ্যাট মিন্স এটো নহয় খুব বেছি 2 ম্যাক্সিমাম 2তকৈ আমি বেছি নাপাও দ্যাট মিন্স অপশন ডি ইজ দ্য কাৰেক্ট ওয়ান ঠিক আছে তোমালোকে এনেদৰে ভাবিব লাগিব নেক্সট এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে সো দুটা বহুপদ ৰাশি আছে দুটা ভিন্ন শূন্য আছে লেখ দুটালে x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা খুদিছে দুটা ভিন্ন শূন্য দিয়া আছে এতিয়া সেই লেখ দুটালে
কোনটো অক্ষত ক'ত কাটিছে তুমিতো গম নোপোৱা কিন্তু x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা সুধিছে আৰু শূন্য কেইটা দি আছে দুটা দ্যাট মিন্স x অক্ষত কেইটা বিন্দুত কাটিব দুটা বিন্দুত হল হেতু কাৰণে এটো শূন্যৰ সংখ্যা মানে x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা কিমান ধৰিব লাগিব 2 যেতিয়ালৈ তোমাক কৈ নিদিয়ে যে y অক্ষটো কাটিছে বুলি হল যেহেতু x অক্ষ দি আছে তো দুটাই লিখিম হল নেক্সট যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে x অক্ষত সেট নকৰে x অক্ষত মাত্ৰ এটা বিন্দুতহে সেট কৰিব সো ইয়াত x ৰ মানটো কিমান আছে x ৰ ঘাতটো কিমান আছে 3 আমি কি পঢ়িছিলো যে x ৰ ওপৰত বা চলকটোৰ ওপৰত থকা সৰ্বোচ্চ মাত্ৰা বা সৰ্বোচ্চ ঘাতটোৱে কি হয় এই বহুপদটোৰ শূন্য হল এটা বহুপদটোৰ শূন্য কিমান পালো 3 মানে কি গম পালো এই x অক্ষত ই তিনিটা বিন্দুত সেট কৰিব হল যেহেতু শূন্য তিনিটা তো x অক্ষত সেট নকৰেতো হ'বই নোৱাৰে শূন্য তিনিটা মানে অবভিয়াসলি কৰবা সেট কৰিছে শূন্য তিনিটা পাইছো মানে x অক্ষটো হি সেট কৰিছে হল শূন্য আমি অনলি x অক্ষৰ কাৰণে উলিয়াও তো তিনিটা বেলেগ বেলেগ বিন্দু সেট কৰিছে লাইক দিস এটো এটা বিন্দু এটো এটা বিন্দু এটো এটা বিন্দু হনে এটো বিন্দুত আৰু এটো বিন্দু এটা দুটা তিনটা ক্লিয়াৰ ইজি আছিল নেক্সট যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে নিৰ্ণয় কৰা বুলি কৈছে বহুপদটো এটো কেনেদৰে কৰিম আমি কি জানো বহুপদ এটা উলিয়াবৰ কাৰণে কি মন ৰাখিব লাগে x² দ্বিঘাত বহুপদৰ কাৰণে কি হয় x² আমি কি দেখিছো দ্বিঘাত x² minus শূন্য কেইটাৰ সমষ্টি into x plus শূন্য কেইটাৰ কি গুণফল বা পূৰণফল equal to 0 বা বহুপদৰ কাৰণে আমি কি লিখিব পাৰো p of x যি কৰিছে আৰু লিখিলে হ'ল x² minus যোগফল কিমান দি আছে p x plus গুণফল কিমান দি আছিল পূৰণফল q যোগফল p পূৰণফল q কিমান পালো x² minus px plus q next তলৰ কোনটো বহুপদ ইজি কোৱেশ্চন চাও বহুপদ হবৰ কাৰণে আমাক দুটা কন্ডিশন লাগে কন্ডিশন কেটা লাগে দুটা লাগে প্ৰথম কন্ডিশনটো কি লাগে আমাক বহুপদ হবৰ কাৰণে x ৰ ওপৰত থকা যোনটো চলক হয় মানে সৰি সৰ্বোচ্চ মাত্ৰা বা ঘাতটো কি হ'ব লাগে পূৰ্ণ সংখ্যা হল পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় 0 ৰ পৰা অসংখ্যলৈ হল যোনবোৰ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা মানে বহুপদ হবৰ কাৰণে কি হ'ব লাগে প্ৰথম কথা x ৰ ওপৰৰ ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগে আৰু 2 নম্বৰ কন্ডিশনটো কি হয় আমি এটা ভগ্নাংশ লিখিলে কি লিখো ওপৰত লব তলত হৰ এই হৰটোত কি হ'ব নালাগিব চলক থাকিব নালাগিব ক্লিয়াৰ তেতিয়াহে আমি কোনোবা এটা সমীকৰণক বহুপদ বুলি কম এটা এটো হল লব এটো হৰ কন্ডিশন টুৰ মতে চলক থাকিব নালাগে কিন্তু হৰত দিয়া চলক আছে তো এটো অপচন নহয় নেক্সট এটো লব এটো হৰ চলক আছে তো এটো নহয় এটো x আমি কি জানো ৰুট ওভাৰৰ মানটো কিমান হয় সদায় হাফ হল এটো x টু দা পাৱাৰ কিমান আছে হাফ এটো আছে x টু দা পাৱাৰ হাফ এতিয়া হাফটো এটা পূৰ্ণ সংখ্যা হয় নে নহয় হাফ মানে কি 0.5 এই পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় 0 1 0 আৰু 1 ৰ মধ্যে 0.5 টো থাকে কিন্তু ই পূৰ্ণ সংখ্যা নহয় ডাইৰেক্ট থাকিব লাগিব 0 1 টাইপ অফ হল তো এটো নহয় থাকি গল কোনটো এটো মাইডিয়াটিক হল আৰু এটো হয় নেক্সট সমীকৰণটো শূন্য সংখ্যা উলিয়াবৰ কাৰণে কি কৰিব লাগিব x + 2 হোল কিউব a + b হোল কিউব সূত্ৰ আমি জানোনে যদি নাজানো কি মনত কৰিম যে a + b হোল কিউব মানে হয় a কিউব লিখিলো এটো a এটো b a + b হোল কিউব মানে a কিউব + 3 সূত্ৰৰ পৰা 3a² a মানে x² into b into 2 plus 3a x
b square 2 square plus 2 cube কি বুজিলো a plus b whole cube মানে a cube plus 3a square b plus 3a b square এটো কইলে কিমান পাম x cube plus 6x square plus 12x plus 8 হল এতিয়া সমীকৰণটো সমাধান কৰা x plus 2 এটা ডাইৰেক্ট লিখো কি লিখিম x cube plus 6x square plus 12x plus 8 তাৰ পিছত কি লিখিম minus x cube minus 4 so x plus 2 whole cube ৰ কাৰণে আমি ইমানখিনি লিখিলো যোনখিনি পালো তাৰ পিছত minus x cube minus 4 টো কোৱেশ্চন টোৰ পৰা আনিলো হল এতিয়া plus x cube minus x cube cancel হল এতিয়া যোনটো থাকি গল চলকটোৰ সৰ্বোচ্চ মান কি 2 that means এতিয়া সমীকৰণটো শূন্যৰ সংখ্যা কিমান হ'ব 2 x ৰ ওপৰত যিমানটা ঘাত থাকে হেতুৱে হয় নিৰ্ণয় শূন্য মনত ৰাখিবা next শূন্য পূৰণফল আমি কি জানো c by a পূৰণফল ইয়াতে a কিমান আছে 3 এটো a এটো কি এটো b এটো কি c মানটো কিমান আছে -2 প্লাস 2 নহয় -2 divided by 3 -2 by 3 next পূৰণফল c by a ইয়াত c কিমান আছে এটো মানে কি হৈছে x square plus 0 into x square minus 15 এটো আছে ইয়াতে এটো a আগত কিমান আছে 1 to 1 a এটো a এটো b0 আৰু c কিমান -15 c -15 a মানটো কিমান 1 আনসাৰ কিমান পালো -15 ক্লিয়াৰ নেক্সট ত্ৰিঘাত বহুপদৰ শূন্যৰ যোগফল কি জানো ত্ৰিঘাত বহুপদৰ শূন্যৰ যোগফল কি হয় -b by a ত্ৰিঘাত বহুপদ হওক দ্বিঘাত বহুপদ হওক শূন্যকেইটা যোগফল সদায় কিমান হয় -b by a মনত ৰাখিবা -b by a কিমান হ'ব -b কিমান আছে -5 by 3 তো কিমান হ'ব 5 by 3 নেক্সট তেন্তে আৰু এটো কোৱেশ্চনৰ পৰা আমি ডাইৰেক্টও ভাবিব পাৰো কি ভাবিব পাৰো যদি এটো কি ভগ্নাংশ হয়নে নহয় টাইপ অফ ভগ্নাংশ না তো এতিয়া আমি ডাইৰেক্ট ভগ্নাংশ এটাই কোৱেশ্চন আছিল অপচন আছিল তো ডাইৰেক্ট এটোকে টিক কৰিব পাৰো যদি হেতু টাইমত তোমাৰ মনত আহে তো আলফা বিটা এটো দিয়া আছে আৰু শূন্য হয় আলফা প্লাস বিটা ইমান দিয়া আছে পি মানটো উলিয়াব দিছে হল কি দিয়া আছে আলফা প্লাস বিটা আলফা বিটা মানে শূন্যকেইটা যোগফল আৰু পূৰণফল সমান শূন্যকেইটা যোগফল কি হ'ব -b by a b কিমান আছে -b by a m কিমান আছে p equal to alpha into beta মানে c by a c কিমান আছে 3p sorry c by a clear ঠিক আছে c by a মানে কিমান আছে p cancel এটা minus 2 3p p মানটো ইয়াৰ পৰা কিমান পাম 2 by 3 ইজি আছিল নেক্সট পূৰণফল কিমান লিখো c by a c কিমান আছে -3 divided by 1 -3 all easy আছিল question next এটা বহুপদটোৰ এটা শূন্য বহুপদটো আমি কেনেকৈ লিখিম এতিয়া p of x equal to আমি কি লিখিম p of x equal to k minus 1 x square plus kx plus 1 মানে এটা বহুপদটোৰ এটা শূন্য কিমান দিয়া আছে -4 মানে x ৰ মানটো কিমান দিয়া আছে -4 আমি এটা x ৰ জায়গাত কিমান বহাম -4 k minus 1 x square মানে কিমান বহাম -4 whole square plus kx x ৰ মানটো কিমান বহাম -4 plus 1 হল এটা কি কৰিম আচ্ছা বহুপদটোৰ শূন্য তো p of x ৰ মানটো কিমান হ'ব তো p of -4 0 হ'ব ইকুয়াল টু কি লিখিম এতিয়া -4 means 16 তো এটো ডাইৰেক্ট নিলিখো বাৰু কি লিখিম k -1 তাৰ পিছত কি লিখিম 16 প্লাস -4k plus 1 0 is equal to 16k plus -16 -4k plus 1
ইয়াৰ পৰা কৰা এতিয়া 0 ইকুৱেল টু কিমান হ'ব 12k আৰু কিমান হ'ব -15 হ'ল ইয়াৰ পৰা 15 ইজ ইকুৱেল টু কিমান পাম 12k ইয়াৰ পৰা k ইকুৱেল টু কিমান পাম 15/12 ইয়াৰ পৰা 3 ৰে কাটা হ'ল কিমান হ'ল 5/4 ইজি আছিল জাস্ট ভাবিব লাগিব যে শূন্য কি দিয়া আছিল -4 মানে p of -4 x ৰ জায়গাত আমি -4 বহাম আৰু যেহেতু শূন্য দ্যাট মিন্স p of -4 is equal to 0 হ'ল p of -4 মানে কি x ৰ জায়গাত আমি -4 বহাম নেক্সট এটো সুধিছে যে p of x ইমান বহুপদটো কিমানেৰে ভাগ কৰা তেন্তে ভাগশেষ কিমান হ'ব আমি কি জানো যেতিয়া p of x ভাজ্য হয় তেতিয়া x minus a এটা যদি বহু যদি p of x এটা যদি p of x এটা বহুপদ x minus a তাৰ শূন্য আমি কি লিখিব পাৰো ইয়াৰ পৰা p of a ঠিক ইয়াত আমি কি লিখিব পাৰো যেতিয়া p of x তোমাৰ কি হয় p of x plus 1 ৰ কাৰণে কি লিখিম এতিয়া x a মানে কিমান লিখিম -1 হল তাৰ পিছত এতিয়া কি পাম p of a মানে কি p of -1 হল এতিয়া মানে কি বুজিলো আমি p of x ৰ কাৰণে x101 plus 1001 তো ইয়াৰ কাৰণে আমি কি লিখিব পাৰো ডাইৰেক্ট x to the power 101 x ৰ মান কিমান পালে ইয়াৰ পৰা -1 to the power 101 plus 1001 -1 to the power 101 মানে কি হ'ব -1 যেহেতু অযুগ্ম সংখ্যা plus 1001 ইয়াৰ পৰা মাইনাস কৰিলে কিমান পাম 1000 ক্লিয়াৰ নেক্সট আমি কি জানো ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ তো কি আছিল g of x into q of x plus r of x এটা পাইছিলো next if 10 of the quadratic polynomial একে কথা 10 মানে এটা শূন্য দিয়া আছে তো আনটো উলিয়াব লাগে যোনটো কৰিছৱে p of x কি দিয়া আছে x square plus 3x plus k अब ইয়াৰ পৰা এটা শূন্য কিমান দিয়া আছে 2 মানে p of 2 is equal to 0 এটা আমি x square মানটো কিমান বহাব লাগিব কিমান বহাম 2 square plus 3 into 2 plus k equal to 0 ইয়াৰ পৰা কি লিখিম 4 plus 6 plus k equal to 0 k মানটো কিমান পাবা -10 k is equal to -10 হল সো এটো কোৱেশ্চন এটা দীঘল বহুপদৰ শূন্য দুটাৰ সমষ্টি শূন্য দুটা ধৰি ললো শূন্য কেইটা আলফা আৰু বিটা শূন্য দুটা সমষ্টি কিমান দিয়া আছে 0 আৰু ইয়াৰে এটা শূন্য কিমান দিয়া আছে 5 ধৰি ললো এটা শূন্য আলফা মানটো কিমান দিয়া আছে 5 হল 5 plus beta is equal to 0 ইয়াৰ পৰা বিটা মানটো কিমান পাম আমি -5 হল বিটা মানটো কিমান পাম -5 ইয়াৰ পৰা আমি কি পালো আলফা মানটো 5 আৰু বিটা মানটো -5 বহুপদ এটা বনাওতে আমি কি লাগে x square minus যোগফল into x plus পূৰণফল equal to 0 এটা মানে কি যোগফল সমষ্টি বা সমষ্টি এটো কি হ'ব পূৰণফল ক্লিয়াৰ তো ইয়াতে কি পাম আমি x square minus যোগফলটো 0 আছিল 0 into x plus পূৰণফল 5 into -5 কিমান হ'ব -25 কিমান পাম -25 equal to 0 ইয়াৰ পৰা কি লিখিব পাৰো x square minus 25 তো কোনটো হ'ল x square minus 25 ক্লিয়াৰ এটো কোৱেশ্চন চোৱা ওকে আলফা প্লাস বিটা কিমান হ'ব ইয়াৰ পৰা আলফা প্লাস বিটা মানে কি -b/a minus b মানে কিমান হ'ব -3 divided by a means 4 minus a plus 3/4 clear
আলফা ইনটু বিটা কিমান হ'ব c বাই a c কিমান আছে -7 ডিভাইডেড বাই 4 কিমান হ'ব -7 বাই 4 ইয়াতে 1 বাই আলফা প্লাস 1 বাই বিটা মানে আমি কি জানো লসাগু লোৱা আলফা ইনটু বিটা লসাগু হ'ব আলফা আলফা কেনসেল হল কিমান হল বিটা এগুণ বিটা ওপৰত কি থাকিব আলফা হল আলফা প্লাস বিটা বা বিটা প্লাস আলফা একেটাই কথা তো বিটা প্লাস আলফা বা আলফা প্লাস বিটা মানে কি লিখিব পাৰো 3 বাই 4 যেহেতু ডিভাইড আছে আমি কি দিম পূৰণচিন দিলে কি লিখিম আলফা ইনটু বিটা -7 বাই 4 এটোৱে পাবাগৈ বা কেনেকৈ কৰিব পাৰা মাইনাছ বা কেনেকৈ কৰিব পাৰা 3 বাই 4 ডিভাইডেড বাই -7 বাই 4 এনেকৈ কৰিব পাৰা এনেকৈ কৰিলেও এটোৱে পাবা হল ওপৰত কি লিখিম 3 বাই 4 তাৰপিছত কি লিখিম -7 আৰু এটো 4 টো ওপৰত যাব এনেকৈ লিখিব পাৰো একেটা কথা 3 বাই 4 -7 বাই 4 হল কেনেকৈ লিখিম -7 বাই 4 আচ্ছা এটো উল্টা কৰিব লাগিব এটো উল্টা কৰিলে কিমান হ'ব -4 বাই 7 হল এতিয়া 4 4 কেনসেল কিমান থাকিল -3 বাই 7 হল এটো ইজি কুৱেশ্যন হয় যোগফল আৰু পূৰণফল এটা বহুপদ ৰাশিৰ শূন্য দুটা যোগফল আৰু পূৰণফল ক্ৰমে আচ্ছা কুৱেশ্যনটো মিছিং আছে তো ইয়াতে কি হ'ব p আৰু q বুলি ধৰি লোৱা হল x² মাইনাস কি আহে যোগফল p গুণফল q তো কিমান হ'ব d ক্লিয়াৰ নেক্সট যদি বহুপদৰ শূন্য দুটা যোগফল আৰু পূৰণফল ইমানে বহুপদটো কিমান হ'ব x² মাইনাস যোগফল কিমান দিয়া আছে -3 ইনটু x প্লাস গুণফল কিমান দিয়া আছে 2 = 0 x² plus 3x plus 2 = 0 কত আছে x² plus 3x plus 3x plus 2 হল এটা কুৱেশ্যন সো p নামৰ বহুপদ ৰাশিটো মাত্ৰা 0 বুলি কৈছে মানে শূন্য বহুপদৰ মাত্ৰা 0 আমি কি জানো শূন্য বহুপদৰ মাত্ৰা নাথাকে 0 নহয় নাথাকি হল মানে p টো অশুদ্ধ p অশুদ্ধ কত পাইছা p অশুদ্ধ এই দুটাত আছে মানে এই দুটা নহয় হল অশূন্য ধ্ৰুৱক বহুপদ ৰাশি মাত্ৰা 1 টো নহবও পাৰে অশূন্য ধ্ৰুৱকৰ তো q টো কি হ'ব অশুদ্ধ দুটাই অশুদ্ধ হল নেক্সট এটো কি কৈছে এটো যদি শূন্য নহয় তেতিয়াহে ই কি হ'ব দ্বিঘাত বহুপদ হ'ব তো শূন্য দুটা সমান হয় আলফা ধৰি লও ইয়াতে আলফা = বিটা হয় তেন্তে c আৰু b বিপৰীত চিহ্নযুক্ত কৰি চাও আলফা প্লাস বিটা মাইনাস b বাই a আলফা বিটা মানটো কি হ'ব আলফা মাইনাস b বাই a 2 আলফা = মাইনাস b বাই a হল আৰু আলফা ইনটু বিটা = কি হ'ব c বাই a আলফা বিটা মানে আলফা স্কয়াৰ = c বাই a ক্লিয়াৰ এটা কি বুলি কৈছিলে এটা কি কৈছিল c আৰু b বিপৰীত চিহ্নযুক্ত c আৰু b বিপৰীত চিহ্নযুক্ত ওকে c আৰু b এটা কোনটো c এটো c আৰু এটো b বিপৰীত চিহ্ন c আৰু a বিপৰীত চিহ্নযুক্ত c আৰু a একে চিহ্নযুক্ত c আৰু a কি হ'ব একে চিহ্নযুক্ত দুইটাতে প্লাসে থাকিব না c আৰু b একে চিহ্নযুক্ত নেক্সট তো এটো লাস্ট কুৱেশ্যন বহুপদৰ শূন্যকেইটাৰ যোগফল কি হ'ব মাইনাস b বাই a মানে মাইনাস b বাই হলে কি হ'ব ইয়াতে a কিমান আছে 4 b 9 c কিমান আছে -1 b 9 মানে কিমান হ'ব 0 তো এইকেইটা আছিল তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আশা কৰিছো তোমালোকে বুজি পাইছা কি কোনটো টপিকৰ পৰা বহুত কুৱেশ্যন আহিছে তো মই যোনটো দেখিলো যে শূন্য ওলোৱা সেইটো পৰা বহুত কুৱেশ্যনছ আহি আছে বাৰে বাৰে শূন্য ওলোৱা আৰু দুটা বহুপদ দি দিয়ে তাৰ পৰা বহুপদ ৰাখি উলিওৱা এইকেইটা বেছিকৈ আহিছে তো এই দুটা টপিক তোমালোকে অলপ বেছিকৈ পঢ়িবা এইটো চেপ্টাৰৰ পৰা ঠিক আছে কুৱেশ্যন প্ৰেক্টিছ কৰিবা আৰু মোৰ যোনটো ওৱান শ্বট লেকচাৰ আছিল হেতুতে গোটেইখিনি কুৱেশ্যনছ কৰাই দিছো তো সেইখিনি চালে এনাফ তো আশা কৰিছো ভিডিওটো বুজি পাইছা এণ্ড যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ঠিক আছে আকৌ লগ পাম